আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল স্পনানিজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আচলতে মই মোৰ দেউতাৰ বিষয়ে কিছু কথা লিখিছিলোঁ, আজি লিখিছিলোঁ আৰু দেউতাৰ কথা লিখোঁতে মোৰ সেই কথাখিনি দেউতাক লৈ মই যিখিনি কথা লিখিছিলোঁ সেই কথাখিনি আচলতে মোৰ এনেকৈ ইউটিউবত এটা ভিডিঅ' বনাবলৈ মন গ'ল, গতিকে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। আশা কৰোঁ মোৰ দেউতাক আপোনালোকেও বহুত ভাল পাব, মোৰ দেউতাক বিচাৰি পাব আপোনালোকে। মইনো কি লিখিছিলোঁ তাকে অকণমান শুনকচোন। মোৰ দেউতা বিষয়ে লিখিবলৈ আজি সঁচাকৈয়ে মন গৈছে বুলি মই আৰম্ভ কৰিছিলোঁ। আৰু দেউতাৰ কথা যেতিয়া মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ভাবিছোঁ মই কোনখিনিৰ পৰা লিখোঁ, কাৰণ মই দেউতাৰ দেখোন ল'ৰালিৰ বিষয়ে মই একোৱেই নাজানো। কাৰণ ল'ৰালিৰ কথা সেই সময়ত দেউতা জীয়াই থকা অৱস্থাত দেউতাৰ লগত সেইখিনি কথা পতাই নহ'ল। আৰু মই মোৰ জীৱনত দেউতাক মই মাত্ৰ 27 বছৰ পাইছিলোঁ। 27 বছৰৰে তাৰে প্ৰথম 10 বছৰলৈকে মোৰ ইমান কথাবোৰ মনত নাই, গতিকে 10 বছৰটো বাদ দিলোঁ। তাৰপিছত মাত্ৰ মই 15 বছৰহে দেউতাক পাইছিলোঁ বুলি মই ক'ব পাৰোঁ, কিয়নো মোৰ বিয়াৰ 2 বছৰৰ পিছত দেউতা ঢুকাইছে আৰু বিয়াৰ পিছত মই দেউতাক তেনেকৈ নাপালোৱে। গতিকে মই মোৰ জীৱনত দেউতাৰ সেই 15 বছৰ মই কেনেকুৱা ধৰণে পাইছিলোঁ সেইখিনি কথাই আচলতে মই এতিয়া ক'ম। মোৰ দেউতা আছিল প্ৰাণেশ্বৰ গগৈ আৰু দেউতাক মোৰ বুঢ়ী আইতাই কৌ বুলি মাতিছিল আৰু দেউতাক বহুতেই সেইবাবে কৌ মহাজন বুলি কৈছিল। মই এই কথাটো কেনেকৈ জানিছিলোঁ যে যেতিয়া মোক কোনোবাই যে এই কোন হয় বা তুমি কোন হয় যেতিয়া কোনোবাই কাৰোবাৰ লগত পৰিচয় কৰি দিছিলে তেতিয়া কৌ মহাজনৰ জীয়েক বুলি কৈছিলে। আৰু সেই কৌ মহাজনৰ জীয়েক বুলি কওঁতে আচলতে কিবা এটা গৌৰৱ বোধ কৰিছিলোঁ। মোৰ দেউতাক তেনেকৈ কোৱাৰ কথা আছে, কাৰণ মোৰ জন্মৰ আগতে হেনো দেউতা মোৰ জন্ম জেগা বাদুলিপাৰ আৰু পুৰণা মানে আচল ঘৰখন ভোলাগুৰি, আৰু সেই ভোলাগুৰি আৰু বাদলিপাৰ অঞ্চলত দেউতাই হেনো প্ৰথম দোকান দিছিলে। আৰু দেউতাই গেলামালৰ দোকান দিছিলে হয়তো, আৰু কাপোৰৰ ব্যৱসায় কৰিছিলে। আৰু সেই ব্যৱসায়ৰ সূত্ৰতে দেউতা সেই তাহানিতে দেউতা এৰোপ্লেনত উঠি মানে কলিকতা গৈছে দেউতা, তাৰপিছত লখিমপুৰ সেইবোৰ ঠাইলৈ হেনো এৰোপ্লেনত গৈছিলে মায়ে কোৱা মতে। আৰু দেউতাক সেই কৌ মহাজন কোৱাৰ কথা আছে। আৰু দুটামান কথা খুব মনত পৰে যে সেই সময়ত দেখিছিলোঁ যেতিয়া মানে বাদুলিপাৰৰ বা সেই অঞ্চলৰ মানুহবিলাকে দেউতাক যেতিয়াই দেখে, দোকানীয়ে হওক বা অন্য মানুহেই হওক, ৰাম ৰাম বাবু, দেউতাক কৈছিলে ৰাম ৰাম বাবু, এনেকৈ কয়, এনেকৈ হাতখন এনেকৈ তুলি পেলাই কয়, এনেকৈ কয় ৰাম ৰাম বাবু। আৰু তেতিয়া কাক তেনেকৈ কয় নাজানো, কিন্তু আমাৰ দেউতাক কিন্তু তেনেকৈ কোৱা মোৰ স্পষ্টকৈ মনত আছে, দেখিছোঁ। আৰু আমাৰ ঘৰৰ ওচৰে পাঁজৰে যিসকল চাহ বাগিচাৰ বনোৱা লোক আছিলে তেওঁলোকে দেউতাক মহাজন বুলি কৈছিল, যে মহাজন, আৰু মাক কৈছিলে মহাজনী। আৰু এতিয়াও আমাৰ ঘৰৰ আগেদি যিবোৰ মানুহ পাৰ হৈ যায় তেতিয়া কিছুমানে মাক মহাজনী বহিছে বা ভালে আছে এনেকৈ বুলি সম্বোধন কৰি যায়। কিবা এটা ভালো লাগে সেই কথাটোত। আৰু আমাৰ দেউতাই দেখিছিলোঁ, দেউতাক দৈনিক পঢ়া দেখিছিলোঁ। দেউতাই নিজেই দৈনিক বাতৰি কাকত পঢ়াৰ উপৰিও অন্যান্য বিভিন্ন কাকত আলোচনী বা সেইবিলাক পঢ়িছিলে। আৰু সেই সময়ত আৰু এটা উল্লেখযোগ্য কথা আছিল যে সেই অঞ্চলটোৰ প্ৰথম বাতৰি যোগনিয়াৰ বা এজেণ্ট আছিল আমাৰ দেউতা। আৰু দেউতাই সেই পঢ়ি থকাৰ মাজতে যে দেশৰ আৰু সমাজৰ কথাবিলাক গম লৈছিল সেই কথাটো গম পাওঁ। আৰু দেউতাক আচলতে মই বহুতেই ভয় কৰিছিলোঁ দেউতাক। আৰু মানে বিয়া হৈ অহাৰ আগলৈকে, বিয়াৰ পিছত অকণমান মানে কথা পাতিবলৈ বাৰু ভালেই পাইছিলোঁ, কিন্তু তাৰ আগতে দেউতাক অত্যন্ত ভয় কৰিছিলোঁ। আৰু দেউতা আমাৰ সেই ঠাইৰ
সমবায় সমিতি হওক বিভিন্ন স্কুলৰ হওক মানে সেইবিলাকৰ দেউতা সভাপতি আছিল আৰু সেইখিনিতে কওঁ দেউতা আমাৰ ইংৰাজীত বহুত বুটপতি আছিল কাৰণ দেউতাই আমাক কেতিয়াবা স্কুললৈ কিবা দেউতাই যেতিয়া ইংলিছত দৰখাস্তখন এপ্লিকেশ্যনখন লিখি দিয়ে সেই দেউতাৰ মানে ইংলিছ ইমানেই মানে টান পাইছিল আমাৰ শিক্ষকসকলেও আনকি মানে সুধিছিল আৰু কোনে লিখিছিলে কি কথা গতিকে দেউতা মানে সেইখিনিত বহুত মানে যদিও দেউতাই বহুত বেছি পঢ়া নাছিল দেউতাৰ কিন্তু সেইখিনি বহুত জ্ঞান আছিল আৰু আমাৰ দেউতাৰ যিসকল ককাই ভাই আছিল কোৱা মতে দেউতাক সকলো দেউতা মানে নিজে কম পঢ়ি নিজৰ ভায়েক ভনীয়েকহঁতক বহুত বেছি পঢ়াইছিলে আৰু পঢ়াই মানে ভাল ভাল কৰিছিলে আৰু সকলোকে কোৱা শুনো আৰু মইতো সৰু মই ইমান নাজানো তেতিয়া মই সঁচাকৈ নাজানো তাৰমানে গতিকে মই কৈছোঁ ন মই দেউতাক মানে মাত্ৰ 15 বছৰ পোৱাৰ নিচিনাহে লাগে তাৰমানে আৰু আমাৰ দেউতাই সদায় চাইকেলখন লৈ ওলাই যায় বজাৰলৈ ওলাই যায় তাৰপিছত দেউতাই সদায় খাচী মাংস আনে আৰু খাচী মাংস চাগে দেউতাই খায়ো ভাল পায় তেতিয়া কিন্তু আমি খাচী মাংস ইমান কিমান ভাল পাইছিলোঁ নাজানো কিন্তু এতিয়াহে জানো যে চবতকৈ দেখোন মাংসটো খাচী মাংসই দামী আৰু খাচী মাংস এতিয়া খাবলৈ নাপাওঁৱেই কিন্তু আমি ঘৰত ডেইলি মানে খাচী মাংস আনে আৰু দেউতাইও চাগে খাই ভাল পায় আৰু কচাই দেউতাক কেতিয়াও বেয়া মাংস যেতিয়া থাকে নিদিছিল আৰু আমাৰ ডাঙৰ ডাঙৰ মাছটোহে দেউতাই আনিছিল আৰু আমাৰ ঘৰৰ ৰাস্তাৰ কাষতে দুটা পুখুৰী আছিল যিকেইটা পুখুৰী এতিয়া 4 লেন যোৱাৰ পিছত মানে চৰকাৰৰ পৰাও দুটকামান পইচা পাইছে আৰু গতিকে সেই পুখুৰীকেইটাত আমাৰ উভয় নদীকে মাছ আছিল আৰু সময়ত তাত পুখুৰী সিঁচে আমি গৈ পুখুৰীৰ পৰা ৰৈ থাকোঁ আৰু একদম বহুত বাল্টি বাল্টি মানে একদম ৰৌ বৰালি আদি কৰি পুঠি কণীয়া কি মাছ যে একদম ভৰ্তি কৰি আনিছিলে গতিকে আমাৰ ঘৰখন মানে মাছে মঙহে উভয় নদী আছিলে আৰু আমাৰ আছিলে 5জনীকে ক্ষীৰতী গাই 5জনীক যেতিয়া গাখীৰ খীৰাই তেতিয়া আমাৰ বাইদেউহঁতৰ ঘৰলৈও আনকি দি পঠিয়াই বটলে দিয়ে মুঠতে কেতিয়াবা আমাৰ মোৰ ডাঙৰ বাইদেউৰ ঘৰ কমাগাঁৱত আছিলে আৰু তেতিয়া মানে বাইদেউহঁতৰ অদিতি বোলা বাছ আছিলে তেতিয়া আমি এই বাছত ময়ে কেতিয়াবা সেই বাছতে এনেকৈ দি পঠাওঁ তাৰপিছত আৰু সেই যেতিয়া মই নিজেও গোবৰ পেলাওঁ গাখীৰো মই খীৰাবলৈ শিকিছিলোঁ গাখীৰো খীৰাওঁ আৰু মোৰ নামত গায়ো আছিলে আৰু সেই গাই গৰু আছিলে আৰু সেই গাই গৰুবোৰ মানে দেউতাই মানে লৈ যা বুলিয়ে কৈছিলে বিয়াৰ পিছত আৰু মোৰ বিয়াৰ পিছতে অৱশ্যে গৰু চৰুবোৰো নাইকিয়া হ'ল তাৰপিছত আৰু মই যি সময়ত মই কেইবাবছৰো মই মা দেউতাৰ লগত অকলে আছিলোঁ কাৰণ মোৰ বাহঁত যেতিয়া বিয়া হৈ গ'ল বা দাদাহঁতো নিজৰ চাকৰি জেগাত থাকিব লগা হৈছিলে ল'ৰা ছোৱালীক পঢ়াবলগীয়া হৈছিলে তেতিয়া মই অকলে দেউতা মাৰ লগত আছিলোঁ আৰু সেই দেউতা মাক অকলে যেতিয়া মই আছিলোঁ সেই সময়ত মানে মই মাহঁতে কষ্ট পাব বুলি মই আনকি ভাত পানী চব বনাই মেলি কলেজলৈ যাওঁ সেইখিনি কথা আৰু প্ৰতি বছৰে যেতিয়া কালী পূজা আহে কালী পূজাৰ সময়ত দেউতাই সদায় এটা হাফ চুৱেটাৰ উলিয়ায় আৰু আমি জানো যে সেয়া দেউতা তাৰমানে বহুত ৰাতিলৈকে থাকিব আৰু আমাৰ দেউতাৰ তেতিয়াই বাতৰি কাকতত নাম ওলায় তেতিয়া কি ৰামী খেলা নে সেই তাচপাতৰ যে কিবা খেলা নে কি জানো সেইখিনি খেলা দেউতাৰ ফাৰ্ষ্ট ছেকেণ্ড হোৱাৰ মানে দেউতাৰ বাতৰি কাকতত হেৰি ওলায় কিন্তু তেতিয়া দেউতাক সোধা নহ'ল যে সেইবোৰনো কি খেল কেনেকুৱা ধৰণৰ সেইবোৰ নাজানো দেউতাক সোধা নহ'ল আচলতে কাৰণ দেউতাৰ লগত মুকলিমূৰীয়াকৈ কথা নাপাতিছিলোঁ কৈছিলোঁ ন আৰু কিহৰ কাৰণে নাপাতিছিলোঁ ক'ম বাৰু ৰ'ব বহুত এটা মানে ভয় কৰিয়ে আছিলোঁ আৰু স্কুলীয়া দিনত মোৰ দেউতাই ওচৰ চুবুৰীয়াৰ লগত বৰকৈ তাৰমানে দেউতাই খেলা ধূলা কৰিব নিদিছিল কিয়নো আমাৰ ঘৰৰ কাষতে যিসকল আছিল তেওঁলোক হয়তো কোনোবা চুলাই মদ বিক্ৰী কৰিছিলে বা কোনোবা চুৰি ডকাইতিৰ লগত কোনোবা মানুহ মৰা এনেকুৱা ধৰণৰ কাৰ্যৰ লগত জড়িত হৈ আছিলে আৰু পুলিচে আনকি হেণ্ডকাফ লগাই আমাৰ ঘৰৰ আগেদিয়ে অনা নিয়া কৰিছিলে আৰু তেতিয়া সেই পুলিচসকল বা যিসকল লোক যায় আমাৰ ঘৰখনলৈ কিন্তু অলপ সম্ভ্ৰমেৰে চাই আৰু মই সেইখিনি মনে মনে চাওঁ আৰু দেউতাই হয়তো সেইকাৰণে সেইখিনি ল'ৰা ছোৱালীৰ লগত তেনেকৈ মিলা মিছা কৰিবলৈ নিদিছিলে কাৰণ আমাৰ ঘৰখনলৈও চুলাইৰ মানে একদম গোন্ধ এটা মানে আহি আছিলে আৰু সেইবোৰ আমাৰ কাষৰীয়া আৰু কিন্তু এটা কথা কেইদিনমানৰ পিছত হেণ্ডকাফ লগাই লৈ যোৱা মানুহবোৰক
2 এদিনতে আকৌ উভতাই লৈ আহিছিলে আকৌ ঘৰলৈ তেনেকৈ চুলাই গোন্ধাই আহিছিলে হয়তো কি কি মিলা মিছা নাজানো এৰি দিছিলে কিন্তু সেই ব্যৱসায়বোৰ তেনেকেই চলি থাকিলে আৰু মানে মানুহবোৰ এতিয়া কিন্তু মৃত্যু হ'ল আৰু তাৰপিছত যি ওচৰৰ যিসকল মানুহ আছিল সেইকেইঘৰৰে আকৌ ল'ৰা ছোৱালীবোৰ মোৰ লগত পঢ়া গতিকে মই মোৰ লগৰ ল'ৰা ছোৱালীৰ লগত মই লুকাই চুৰকৈ যাওঁ সিহঁতৰ ঘৰলৈ সিহঁতৰ ঘৰবোৰত খাওঁ মই আৰু সিহঁতি মোক মৰমো কৰে সেইকেইঘৰ মোৰ ওচৰত যিকেইঘৰ মানে বেয়া বুলি মানে যদিও আছে তেনেকুৱা তাৰ মাজতে বেয়াখিনি থকাৰ মাজতো মোৰ লগৰ ল'ৰা ছোৱালীকেইটাতো বেয়া হ'ব নোৱাৰে সিহঁতি মোৰ নিচিনাকেই সৰু সৰু গতিকে মই সিহঁতৰ লগতো খেলোঁ কৰোঁ আৰু সিহঁতৰ লগতো মই সিহঁতৰ ঘৰবোৰলৈ যাওঁ মোক মৰম কৰে আৰু মোক মানে চাহ ভাত জলপান এইবিলাকো খাবলৈ দিয়ে আৰু আচলতে সেইখিনিৰ মাজতে মই এইটো ক'ব বিচাৰিছোঁ দেউতাৰ আমাৰ ওপৰত কিমান নজৰ আছিলে মানে কোন ক'লৈ গৈছে যদিও মোৰ বাই ভনী বহুত মই 11টা ল'ৰা ছোৱালীৰ 11 নম্বৰ চবতকৈ সৰু কিন্তু সকলোবোৰতো বিয়া চিয়া হৈ গ'ল আৰু মই দেউতাক সেইকাৰণে কৈছোঁ মইতো বহুত পিছত পোৱা গতিকে মই সিমানকৈ বছৰ দেউতাক পাইছিলোঁ আৰু মই দেউতাক সৰুতে হাল বোৱা দেখিছিলোঁ হাল বাইছিলে কেতিয়াবা কিন্তু যেতিয়া অলপ ডাঙৰ হ'লোঁ তেতিয়া আমাৰ ঘৰৰ গোটেই মাটিবোৰ আধি দিছিলে মানুহক আধি দিয়া আৰু তেতিয়া দেউতা মানে যাব লগা নহৈছিলে কিন্তু যেতিয়া দেউতা পথাৰলৈ গৈছিলে দেউতাক নিজে জলপানো দিয়া মোৰ মনত আছে গৈছিলোঁ আৰু সেই দেউতাই যে হালখন গৰুকেইটা ৰখাই এনেকৈ আলিটোত খাবলৈ আহে সেই দৃশ্যবোৰ মোক বৰ মনত পৰে আৰু দেউতাই কিন্তু মোক পথাৰলৈ যাবলৈ নিদিছিলে যেতিয়া বৰষুণ হয় তেতিয়া মই পথাৰলৈ গৈ খুব ভাল পাওঁ বৰষুণত তিতি এতিয়া বুজি পাইছোঁ কেলৈ যাবলৈ নিদিয়ে ইমান মেঘে কাজে কৰে সেইবোৰত আচলতে যাবই নালাগে কিন্তু মোৰ মানে সেইটোৱে আৰু যে বোকা পানীত মানে থপথপাই পেলাই মই তাত ৰুব পাৰিম আৰু মই তেনেকুৱা সেইকাৰণে ৰুবলৈ গুচি যাওঁ মোৰ মূৰতে এখন গামোচাৰ খোপা বান্ধি আৰু তেতিয়া পিছত মই গম পাওঁ যে মই ৰুই অহাখিনি আচলতে ভুল কাৰণ মই হেনো কিবা ভাঙি ভাঙি ৰুওঁ নেকি গুৰিটো সেইকাৰণে মোক যাবলৈ নিদিয়ে কিন্তু মোৰ এটাই ভাল লাগিছিল মই চেচুৰ খান্দো চেচু খাওঁ তাৰপিছত ৰবাব টেঙা আকৌ এই যে আলি দিয়ে যে সেই আলিত বহি পেলাই মই মানে ভাত খোৱাৰ সেইটো এটা চখ আছিলে গতিকে মই পথাৰলৈ যাই খুবেই ভাল পাওঁ আৰু মই যেতিয়া BA MA পঢ়িছিলোঁ তেতিয়া মোক সেই সমস্ত ধনবিলাকতো দেউতাই খৰচ কৰিছিলে আৰু কি কৰিছিলে মই যেতিয়া স্কুল কলেজলৈ যাওঁ কলেজ আৰু যেতিয়া মই MA পঢ়ি আছিলোঁ তেতিয়া মানে মোক দেউতাই কি কৰে মানে কেতিয়াবা যদি শুই থাকে দেউতাই গাৰু কাষতে মোৰ ভাড়াটো থৈ দিয়ে বাছৰ ভাড়া থৈ দিয়ে আৰু সেই বাছৰ ভাড়ালৈ মই অহা যোৱা কৰোঁ আৰু বৰ ভাল লাগে আৰু কেতিয়াবা যদি মানে সেইটো এটা খুব নষ্টালজিক হৈছোঁ দেই কাৰণ কেলৈ সেই যে বাছৰ ভাড়া যদি কেতিয়াবা কোনোবা বাছে যদি এনেকৈ ধৰক 10 টকা ল'ব লাগে 8 টকা ল'লে তেতিয়া সেই 2 টকাটো বাচিলে যে সেইটো এটা খুব মানে ভাল লগা যে পিছদিনাখনলৈও সেই পইচাটো মানে থাকিব আৰু গতিকে এনেকৈ সেইখিনি অভিজ্ঞতাও মোৰ আছে আৰু মই কেতিয়াবা ক'ৰবাত ফুৰিবলৈ যাবলৈ গ'লেও অলপ ভয় লাগে দেউতাক সুধিবলৈ মানে আৰু দেউতাক সুধিবলৈ যেতিয়া ভয় লাগে সেইটো মাৰ হতুৱাই কৰোঁ মাক কওঁ আৰু মায়ে মানে সেইখিনি দেউতাক কৈ পেলাই যদি দেউতাই সন্মতি দিয়ে তেতিয়া যাওঁ আৰু দেউতাই সন্মতি নিদিলে তেতিয়া নাযাওঁ আৰু এটা কথা জানো যে দেউতাক যিমান ভয় কৰোঁ সিমান ভাল পাওঁ আৰু সিমান শ্ৰদ্ধা কৰোঁ আৰু মানে দেউতা যিমান কেতিয়াবা যদি ৰাতিও আহে দেউতাৰ হাতত এটা টোপোলা লৈ আহে আৰু সেই টোপোলাত থাকে মিঠাই চিংৰা হওক বা অন্য মিঠাই হওক আৰু আহি পেলাই মোক প্ৰথমতে মাতে আৰু মোক মাতি মোক সেয়া খাবলৈ দিবই মানে মোলৈ থৈ দিয়ে মই জানো সেইখিনি দেউতাৰ মৰম আছিলে আৰু দেউতাক ভগৱানৰ দৰে ভাল পাওঁ কাৰণ যি বিচাৰোঁ তাকেই দিয়ে আৰু দেউতাক মানে ৰজাৰ নিচিনাও লাগে মানে একদম বিন্দাছ আৰু দেউতা বিন্দাছ আৰু মোৰ বিয়াৰ যেতিয়া সময় হৈছিলে মোৰ বিয়াৰ সময়ত তাৰমানে কি হৈছে তেতিয়াতো মই অলপ সৰুৱে 25 বছৰত বিয়া হৈছিলোঁ মানে সৰু ইমান নহয় 25 বছৰটো এটা বয়সেই আৰু কিন্তু তেতিয়াও হয়তো ইমান বেছি জনা বুজা এতিয়াৰ ল'ৰা ছোৱালীয়ে যেনেকৈ জানে বহুত কথা তেতিয়া হয়তো ইমান জনা নাছিলোঁ আৰু যিবিলাক কথা মানে পতা কৰা বিয়াৰ সেইবোৰ ইমান নাজানিছিলোঁৱে তাৰপিছত তেতিয়া মোৰ বিয়াত কিন্তু মোৰ দেউতাই সম্প্ৰদান কৰিব পৰা নাছিলে মোৰ ডাঙৰ দাদাই কৰিছিলে কাৰণ দেউতা সেইটো সময়ত কিবা ভৰিটোত বিষ এটা হৈছিলে গতিকে দাদাই দিছিলে তাৰপিছত মই
কিন্তু এটা বহুত দুখ লাগে মই যিখন ঘৰতে বিয়া হ'লোঁ মোৰ বিয়াৰ 2 বছৰৰ পিছত দেউতা মোৰ মানে 2 বছৰ 2.5 বছৰৰ পিছত দেউতা ঢুকাইছে কিন্তু তেতিয়ালৈকে দেউতাই মোৰ ঘৰখন দেখি নগ'ল মইনো সৰু পথাৰ ক'লেই বিয়া হৈছোঁ মোৰ ঘৰখননো কেনেকুৱা পকাই নে কেঁচাই নে কি ঘৰ দেউতাই দেখি নাপালে এতিয়া বহুত বেয়া লাগে কাৰণ দেউতা কিয় মানে সেইটো দেখিব নাপালে এতিয়া বৰ কিবা আচৰিত লাগে মানে কথাটো ভাবিলে মানে আৰু সঁচাকৈ দেউতাই সেইটো মানে আহিব নোৱাৰাটো কিমান এটা ডাঙৰ কথা মানে মোৰ কাৰণে এতিয়া মানে বহুত ভাবিলে বহুত দুখ লাগে মানে আৰু যিয়েই হওক মোক বিয়া দিয়াৰ পিছত যাৰ লগত ছাৰটোৰ দৰে মই আছিলোঁ যাৰ লগত মই উঠা বহা কৰিছিলোঁ যাৰ লগত প্ৰতিটো কথা মানে পাতিছিলোঁ ধৰক সেই মা দেউতাক মানে অকলশৰীয়া কৰা নিচিনাকৈ এৰি থৈ আহিলোঁ কাৰণ মোৰ বিয়াৰ পিছতোতো সকলো মানে নিজৰ জেগাৰ পৰা আহিব পৰাই নাই তেতিয়ালৈকে গতিকে মানে তাৰ পিছত মানে মোৰ দেউতাৰ কেঞ্চাৰ হ'ল আৰু কেঞ্চাৰ হোৱাৰ পিছত দেউতা মানে যেতিয়া কেঞ্চাৰ হৈছিলে তেতিয়া ময়ো মানে লাষ্ট মমেণ্টত মই গমেই নাপালোঁ মানে নতুন এখন ঘৰতে বিয়া হৈ আহিছোঁ বা সেই সময়ত মই কিবাকিবি পৰীক্ষাও দিছিলোঁ সেইকাৰণেই চাগে মোক ইমান ঘৰৰ মানুহেও নিদিলে ময়ো তেতিয়া মানে যোৱা অহা যদিও মোক মানে মই কি কাৰণে নাজানো মোক আনে কি ভাবিব নাজানো মোক অন্য মানুহে কিন্তু মোৰ মানে সেইটো মানে ইমান ভালকৈ নজনাৰ নিচিনাই লাগিছে মানে যে কি বেমাৰ হৈছে কি কথা ইমান ভালকৈ নাজানিলোৱে আৰু যেতিয়া মানে দেউতাও বাহিৰত মৃত্যু হৈছিলে ট্ৰেইনত দেউতা মানে চিকিৎসাৰ কাৰণে যেতিয়া দিল্লীলৈ নিছিলে তেতিয়া বিহাৰৰ কাতিহাৰ দেউতাৰ ট্ৰেইনতে মৃত্যু হৈছিলে আৰু দেউতাৰ মানে দবাটো কাটি দিছিলে তাতে কাটি দিয়াৰ পিছত দেউতাক আকৌ বেলেগকৈ মানে আনিব লগা হৈছিলে আৰ্মিবিলাকে গতিকে তেনেকুৱা ধৰণৰ কিছুমানো মানে আচৰিত লাগে যিজন দেউতাৰ লগত তাৰমানে দিন ৰাতি ছাঁটোৰ নিচিনাকৈ আছিলোঁ যি মোক মানুহ হিচাপে গঢ়ি থৈ গ'ল সেই দেউতাক মানে লাষ্টত ইমান ভালকৈ চাবলৈ নাপালোঁ বাৰু যিয়ে হওক আৰু মোৰ সাহিত্যৰ ক্ষেত্ৰখনত দেউতাৰ মোৰ প্ৰথম গুৰু বুলি কওঁ কাৰণ মোৰ যেতিয়া সাহিত্যত দেউতাই যেতিয়া পেপাৰ আদি লৈছিলে সেই পেপাৰবোৰতে মোৰ শিশু শিতানত প্ৰকাশ হৈছিলে আৰু সেই শিশু শিতানত দেউতাৰ যেতিয়া মই লিখিছিলোঁ দেউতাই পোষ্ট কৰিছিলে ডাকঘৰত আৰু দেউতাই ডাকঘৰত পোষ্ট কৰাবোৰ যেতিয়া দুদিনমান আকৌ পোষ্ট কৰিবলৈ নাপায় তেতিয়া দেউতাই আকৌ কয় যে তই লিখা নাই নেকি তাৰমানে তেনেকৈয়ে মোক দেউতাই মানে উৎসাহ দি তেনেকৈয়ে হয়তো লিখালে তাৰমানে আৰু মই তেতিয়া লিখোঁ আৰু দেউতাই নিজে প্ৰথমতে পঢ়ি লয় তাৰপিছত মোক পঢ়িবলৈ দিয়ে ক'ত প্ৰকাশ হৈছে মই নাজানোৱে ক'ত প্ৰকাশ হৈছে কিন্তু দেউতাই জানে গতিকে সেয়া মোৰ দেউতাৰ সাহিত্য ক্ষেত্ৰখনত আৰু মই যদি আজি এই যে মোৰ অৱস্থাটো মই এতিয়া যি স্পনানী হয় সেয়া মই এতিয়া মানে মই এয়া দেউতাৰ মাহঁতৰ তাৰমানে মোৰ গঢ় দিয়াতহে মই ইমানখিনি হ'লোঁ বুলি মই ক'ব পাৰোঁ গতিকে মোৰ সেই 15 বছৰত মই দেউতাক যেনেকৈ পালোঁ মই সেই কথাখিনি ক'লোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু বহুতখিনি কথাই আছে সেইখিনি কথা থাকক আৰু মুঠতে মই সেই মোৰ 27 বছৰৰ জীৱনত দেউতাক 15 বছৰ খুব মানে ভালকৈ মোৰ জনা শুনাকৈ মই দেউতাক পালোঁ আৰু সেই জনা শুনাখিনিতে মোৰ দেউতা সকলো পিতৃতকৈ মোৰ শ্ৰেষ্ঠ দেউতা বুলি মই দেউতাক ক'ব পাৰোঁ আৰু মোৰ মা কথাটো বেলেগেই মোৰ মা মোৰ হিয়াৰ আমঠু আৰু ভিডিঅ'টো দীঘল নকৰোঁ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ